হয় সাগৰিকা চাওক যে আমি এই মুহূৰ্তত তিতাবৰত আহি উপস্থিত হৈছোঁ আৰু তিতাবৰ এটা বিশেষ অসমৰ এটা অন্যতম সমষ্টি কাৰণ এইটোত এসময়ত প্ৰয়াত মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে যিহেতু প্ৰতিনিধিত্ব কৰিছিল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ লেটেকুজান চাহ বাগিচাত যি এই তিতাবৰ যিখন টাউন আছে সেই টাউনৰ পৰা মাত্ৰ 3 কিলোমিটাৰ আঁতৰত আৰু এই মুহূৰ্তত যিটো স্থানত আছোঁ আৰু সেই স্থানত এটা মই বিশেষ পুখুৰী দেখুৱাম যিটো পুখুৰী ইংৰাজৰ দিনতে খন্দোৱা হৈছিল আৰু এই পুখুৰীটোৰ আপুনি পানী যদি আপুনি চাই পানী আপুনি কেমেৰাত যদি আপুনি দেখা পায় অতি কদৰ্যময় পানী অতি লেতেৰা পানী পোক পতংগৰে ভৰি পৰিছে লালুকিৰ পোৱালি আপুনি এই মুহূৰ্তত দেখা পাব লালুকিৰ পোৱালিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ লেতেৰা সামগ্ৰী বা বিভিন্ন স্থানৰ ইয়াত যিহেতু বৰষুণৰ পানী পৰে বা বিভিন্ন ক'বলৈ গ'লে একদম কদৰ্যময় মুখ ধুব পৰা পানীও নহয় কিন্তু আপুনি শুনি আচৰিত হ'ব যে এই লেটেকুজান চাহ বাগিচাত প্ৰায় 2000তকৈ অধিক লোক ইয়াত যিহেতু বসবাস কৰে আৰু এনে সময়ছোৱাত ইয়াৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকসকলে বছৰ বছৰ ধৰি এই কদৰ্যময় পুখুৰীটোৰ পানী খাব লগা হৈছে আজি 2026 চন আৰু সেই 2026 চনতো এনেধৰণৰ কদৰ্যময় পানী ইয়াৰ স্থানীয় লোকসকলে খাবলৈ তেওঁলোক বাধ্য হৈছে বা তেওঁলোকে খাবলগীয়া হৈছে কাৰণ এই পুখুৰীটোৰ বাহিৰে তেওঁলোকৰ খোৱা পানীৰ ব্যৱস্থা একো নাই পানী তুলি আনিছে চাওক পানী তুলি অনা এয়া চাওক এয়া তেওঁলোকৰ যি বাচন আছে সেই বাচনত তেওঁলোকে পানী তুলি আহিছে কেনেধৰণৰ ৰূপ লৈছে পানীয়ে আৰু এয়া চাওক লালুকিৰ পোৱালি বিভিন্ন ধৰণৰ কীট পতংগৰ মাজেৰে এনেধৰণে পানী তেওঁলোকে ঘৰলৈ লৈ যাব লাগে কিছু সময় তেওঁলোক ৰাখিব লাগে তাৰপিছত যেতিয়া লেতেৰাবোৰ পানী সেই বাচনটোৰ তললৈ পৰে তাৰপিছতহে খাবৰ কাৰণে তেওঁলোকে কিছু পৰিমাণে তেওঁলোকে চেষ্টা কৰে কিন্তু উপায় নাই ইয়াত দমকল পুতিব নোৱাৰে আৰ্ছেনিকৰ সমস্যা বিভিন্ন ধৰণৰ সমস্যা আছে কেইবাগৰাকীও ইয়াত যিহেতু মহিলা আছে আপোনালোকে কেতিয়াৰ পৰা এই পানী খাই আহিছে নে আগৰ পৰাই সেইটোৱে চলি আহিছে আগৰ পৰা সেইটোৱে চলি আছে আমিতো জন্মই হোৱাই নাছিলো আমাৰ মা দেউতাও জন্ম হোৱা নাছিলে মানে কিমান পূৰ্বকালৰ পুখুৰী মানে ক'বই নোৱাৰিছো দাদা ইমান লেতেৰা পানীটো যে আমি খাইছো আৰু জীৱন যাপন কৰি জীয়াই আছো পানী আৰু লোৱাৰ ব্যৱস্থা কতো নাই গাঁৱৰ মানুহে ইয়াতে খাই গোটেই গাঁৱৰ মানুহ খাই ইয়াত পানীটো একদম লেতেৰা পোক পতংগৰে ভৰি পৰিছে কেনেকে আপোনাৰ কি ব্যৱস্থা ঘৰত নি পেলাই কিবা ফিল্টাৰ কৰে নে কি কৰে আপোনালোকৰ এইটো পানী কাষতে এখন স্কুলো আছে স্কুললৈকো নিয়ে পানী বাইদেউ আচলতে এই যিটো পানী পুখুৰীৰ পানী আমি দেখিয়ে আচলতে আমি ক'বলৈ গ'লে নাক কোচাব লগা বহুতে সাধাৰণ লোকে নাক কোচাব এই পানী দেখিলে য'ত মানুহে মুখো ধুবলৈ নিবিচাৰিব সেই পানী গাঁৱৰ মানুহে এনেকে খাই আছে এই বিষয়টো স্থানীয় বিধায়ক এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বত তিতাবৰৰ পৰা টাউনৰ পৰা 3 কিলোমিটাৰ তাৰপিছতো এই পৰিৱেশটো কিয় হৈ আছে ইয়াত আপুনি কি ক'ব বিচাৰে হয় এইটো আজি প্ৰথম নহয় মই যেতিয়ালৈকে মানে এইখন গাঁৱত মই বোৱাৰী হৈ আহিছোঁ মই তেতিয়াৰ পৰা এই পানীৰ কথাটো লৈ মই বিভিন্ন সময়ত মই উত্থাপন কৰোঁ যিহেতু আমি আদিবাসী মহিলা সন্থাই বিভিন্ন সময়ত আমি ইলেকশ্যন আহিলে বুলিয়ে নহয় আমি যেনেকৈ সুবিধা পাওঁ আমি তেনেকৈ ধৰণৰ আমি DCকো মেমৰেণ্ডাম দিছোঁ মুখ্যমন্ত্ৰীকো মেমৰেণ্ডাম দিছোঁ আগত আমি লেবাৰ মিনিষ্টাৰ আছিলে আপোনাৰ পল্লৱ লোচন দাস তেখেতকো আমি মেমৰেণ্ডাম দিছোঁ আগত আমি পৱন সিং ঘাটৰকো তেনেকৈ দিয়া হৈছে আৰু বৰ্তমান যিসকল সাংসদ আছে যিসকল বিধায়ক আছে তেওঁলোককো এইটো মানে লিখিত আকাৰে দিয়া হৈছে আৰু তেওঁলোকক আমি নিজে আনি ইয়াত দেখুৱাইলৈকে দিয়া হৈছে কিন্তু কথাটো হ'ল কি এতিয়া স্বচ্ছ ভাৰতৰ কথা কয় চৰকাৰখনে আৰু সবকা সাথ সবকা বিকাশৰ কথা কয় তো আপুনি ভাবক আজিৰ দিনত এটুপি বিশুদ্ধ খোৱা পানীৰ হাহাকাৰ হৈ আছে আৰু এফালে কৈ আছে ডেভেলপমেণ্টৰ কথা গতিকে ক'তবা নাই ক'তবা আমাৰ সাংবিধানিক যিটো অধিকাৰ সেইবিলাক মানে উলংঘন হৈছে গতিকে আৰু বাগানৰ এখন আইন আছে যিহেতু প্লান্টেশ্যন লেবাৰ এক্ট এখন আইন আছে সেই আইনখনো উলংঘন হৈছে গতিকে নাজানো মানে তেওঁলোকে কি ভাবি আছে নে আমাক পুতলা বুলি ভাবে নে মানুহ বুলি ভাবে নে জানোৱাৰ বুলি ভাবে নাজানো আৰু এটা কথা মই ইয়াতে মানে কৈ দিছোঁ কথাখিনি যিহেতু ক'বই লাগিব কাৰণ প্ৰত্যেক বছৰে আদিবাসী চাহ শ্ৰমিকসকলক মানে ভোট বেংকিং হিচাপে ব্যৱহাৰ কৰি আহিছে বিশেষকৈ মই লেটেকুজানৰ কথাটো ক'ম যিহেতু আজিৰ মানে লেটেকুজানৰ পুখুৰীটোৰ কথা আমি কৈ আছোঁ কাৰণ এইটো এতিয়া নহয় যেতিয়া তৰুণ গগৈ চৰকাৰখন যেতিয়া আছিলে তেওঁ তেতিয়া 100 কোটি টকা এটা পানী যোগান দিছিলে আমি নাই দিয়া বুলি আমি নকওঁ তেওঁৰ 100 কোটি টকাৰ পানী যোগান আঁচনিটো দিছিলে আৰু সেইমতে আমাৰ ৰাইজে 2 বেলা পানী খাই আছিলে মাজতে তাৰ যেতিয়াই কংগ্ৰেছ চৰকাৰ মানে নাইকিয়া হৈ গ'ল বিজেপি চৰকাৰ যেতিয়া আহিলে তাৰপিছত আমাৰ লেটেকুজানৰ খোৱা পানী বন্ধ
বিজেপি চৰকাৰে তিতাবৰত খোৱা পানীও বন্ধ কৰি দিছে নেকি? বন্ধ কৰি দিছে বুলি ক'ব লাগিব। ডেফিনেটলি বন্ধ কৰিছে, কাৰণ কি তেওঁলোকে যদি খোৱা পানী সঁচাকৈ ৰাইজক দিব বিচাৰে তেতিয়াহ'লে বেলেগ ব্যৱস্থাওতো পানী তেনেকৈ টেংকিত লৈ আনি ৰাইজক দিব পাৰিলেহেঁতেন। অন্ততঃ খোৱা পানীটো আমি কিছুমান জেগাত এটাবিলাক কথা আমাৰ মানুহে বিধায়ক হৈছে বুলি, আমাৰ মানুহে MLA হৈছে, আমি এইটো কথা ক'বলৈ যোৱা নাই। আমি কৈছোঁ, চবকে কৈ আছোঁ, যিহেতু আমি দেখি আছোঁ যে আমাৰ যিবিলাক নেতাবিলাক যিবিলাক আছে, কিছুমান নেতা এনেকৈ হৈ গৈছে, ৰাইজৰ সমস্যা আমাক লগত লৈ ৰাইজৰ সমস্যাৰ আন্দোলন কৰাই, আমাক প্ৰতিবাদ কৰাই, বিভিন্ন সময়ত বিভিন্ন নিচিনা আমাক কাৰ্যসূচী লোৱাই আৰু আন্দোলন কৰাৰ পিছত কি কয়, আছাম নেতাবিলাকে কি কৈছে, নিজৰ ৰাজনৈতিক হেৰিটো গুচি যায়। তো ক'ৰবাত নাই ক'ৰবাত ব্যক্তিগত মুনাফা আমাৰ পৰা লৈ আছে। আমাক এছাম আছে। গাঁওখনত কিমান ভোটাৰ আছে? 1500 মান আছে। 1500 মান ভোটাৰ হ'ব, কাৰণ টোটেল পপুলেশ্যন আপোনাৰ 3000তকৈ ওপৰ আছে ইয়াত। ইয়াতে যে এখন স্কুল আছে, স্কুলত মধ্যাহ্ন ভোজনৰ কাৰণে পানী ইয়াৰ পৰাই নিয়ে নেকি? আপোনালোকে চাওক যে ইয়াৰ কাষতে, পুখুৰীটোৰ কাষতে আমি তলৰ পৰা আছো, যিহেতু ইয়াত এখন আপোনালোকে দেখা পাইছে টিঙৰ চালি দেখাইছে, এখন হৈছে এখন প্ৰাথমিক বিদ্যালয়। আৰু এই প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ কাৰণে যিহেতু ছাত্ৰ ছাত্ৰীসকলক দিয়া হয়, যোগান ধৰা হয়, এই লেতেৰা পুখুৰীৰ পানী মধ্যাহ্ন ভোজনৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে ইয়াত যিহেতু এনেধৰণৰ ব্যৱস্থা, এই পানীৰ ব্যৱস্থা এই পুখুৰীটোৱে, অতি কদৰ্যময় পুখুৰীটোৱে। বেমাৰ আজাৰ হৈছে নে নাই এই পানী খাই? বেমাৰ হৈছে বেমাৰ আজাৰ চবেই হৈছে। মানুহে ইমান লেতেৰা পানী যদি খাব, মানুহে কেলেকা মানুহ স্বাস্থ্য বেয়া নহ'ব? আপুনি নিজে চিন্তা কৰিছে। আপোনালোকৰ ইয়াতে যে যিটো পানীৰ ব্যৱস্থা, ইয়াতে দমকল পুতিব নোৱাৰি, আৰ্ছেনিকৰ সমস্যা আছে নেকি? ইয়াত দমকল চমকল একোৱেই নাই, ইয়াত নুপুতে আৰু সেইবিলাক কাৰণেই নাই। যিটো পুতিছে সেইটো পানীয়ে দিছে, সেইটো কাম নাই। যেতিয়ালৈ তৃণমূল চৰকাৰ আছিলে তেতিয়াৰ পৰা আগত দমকল দিছিলে, বহুত আগত দিছিলে, এইখিনি বেয়া হৈ পৰি আছে এতিয়া। ইয়াত পানীৰ যিটো দমকল পুতাৰ ব্যৱস্থাও নাই, কাৰণ ইয়াত আৰ্ছেনিকৰ এটা ভয়ংকৰ সমস্যা, আৰ্ছেনিকৰ সমস্যা এফালে, আৰু এইটো এটা একমাত্ৰ কদৰ্যময় পুখুৰী। আৰু এই পুখুৰীৰ পানী খাই এতিয়া 2026 চনত ইয়াৰ সাধাৰণ জনতাই এনেধৰণে দিন ৰাত অতিবাহিত কৰিব লগা হৈছে। এয়াই নেকি আচলতে পৰিৱৰ্তন, বা এয়াই হৈছে উন্নয়ন নেকি? এনেধৰণৰ প্ৰশ্ন হয়তো আপুনি এই লেটেকুজনলৈ আহিলে বিভিন্ন সময়ত চৰকাৰক, জনপ্ৰতিনিধিক প্ৰশ্ন কৰিব। আৰু ইয়াৰ স্থানীয় বিধায়ক ভাস্কৰ বৰুৱাই যিহেতু নেতৃত্ব দি আছে সমষ্টিটো, ভাস্কৰ বৰুৱাকো কোৱা হৈছে, ইয়াৰ সাংসদ গৌৰৱ গগৈকো কোৱা হৈছে, ইয়াৰ পূৰ্বৰ যিসকল নেতৃত্বত আছিল সেইসকলকো কোৱা হৈছিল, কিন্তু তাৰ পিছতো বছৰ বছৰ ধৰি তেওঁলোকে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে। এয়াই হৈছে 2026 চনৰ তিতাবৰত এটুপি পানীৰ বাবে সংগ্ৰাম কৰি থকা লোকসকলৰ জীয়া কাহিনী। সাগৰিকা।